নমস্কাৰ মই বিকাশ জয়গাই স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল মাজুলী বিকাশ ব্লগলৈ আৰু গতিকে আজি মই এটা নতুন স্থানত উপস্থিত হৈছো আৰু সেই স্থানটো আপোনালোকে দেখিছে কিবা এটা কনষ্ট্ৰাকচনৰ কাম চলি আছে আৰু গতিকে তাত উপস্থিত হৈছে আৰু তাৰ পৰিবেশ দেখাম কিন্তু আপোনালোকক আজি কথাখিনি কম যে মই ক'ত আছো আৰু কিয় আহিলো আৰু ক'ত চলি আছে এই কাম আৰু গতিকে কৈছো মই আপোনালোকক মোৰ চেনেলত প্ৰায় আপোনালোকে পাই থাকে যে মাজুলী দুখনকৈ দলং নিৰ্মাণ কৰি আছে মানে নৱনিৰ্মিত দলং মানে নতুনকৈ বনাই আছে গতিকে এখন হৈছে মাজুলী যোৰহাট মাজুলী সংযোগী দলং আৰু এখন হৈছে মাজুলী লখিমপুৰ সংযোগী দলং আৰু গতিকে সেই দুইখন কামৰে আপোনালোকক প্ৰতিবেদন দেখাওঁ কিন্তু মই দুৰ্ভাগ্যবশতঃ যে লখিমপুৰ মাজুলী সংযোগী দলঙৰ কিছু সমস্যাৰ বাবে কিছু মোৰ নিজৰ পাৰ্সোনেল সমস্যাৰ বাবে মই আপোনালোকক দেখাব পৰা নাছিলো কিন্তু মোৰ ঘৰৰ ওচৰত গতিকে মানে মাজুলী যোৰহাট সংযোগী দলংখনৰ প্ৰতিবেদন দিও কিন্তু এখন যথেষ্টখিনি মোৰ ঘৰৰ পৰা দূৰ কমসে কম 40-35 কিলোমিটাৰ চাবলৈ গ'লে আৰু সেই মোৰ অলপ অসুবিধা হয় আৰু গতিকে আজি আপোনালোকক সেই অসুবিধা নেওচি আপোনালোকৰ মাজত উপস্থিত হৈছে যি সেই দলঙত আৰু গতিকে আপোনালোকে দেখিছে ব্ৰেকগ্ৰাউণ্ডত সেই দলঙৰ প্ৰথমটো তাত লিখা আছে LP1 আৰু LP1ত মই উপস্থিত হৈছো মানে দলঙৰ প্ৰথমটো খুঁটাত মানে ইয়াৰ পৰা আকৌ বেলেগ আপোনাৰ ষ্টেপ বাই ষ্টেপ কাম হ'ব কিন্তু এইটোৱে আমাৰ মাজুলী সাইডৰ পৰা এইটোৱে হৈছে 1 নম্বৰ পোষ্ট আৰু গতিকে 1 নম্বৰ পোষ্টত আছো যে একদম সৌভাগ্য আৰু গতিকে ক'বলৈ গ'লে যোনখন মাজুলী লখিমপুৰ মাজুলী যোৰহাট সংযোগী দলঙৰ তুলনাত লখিমপুৰ মাজুলী সংযোগী দলঙৰ যথেষ্টখিনি কাম মানে সেইখন দলঙতকৈ এখন সৰু হ'ব কিন্তু সেইখন দলঙৰ কাম যিমান দিনৰ আগত হৈছিলে এইখন দলং যথেষ্ট পাছত হৈছিলে কিন্তু এইখন দলঙৰ কামটো যিটো দ্ৰুতগতিত চলিছে দেখাৰ মতে সেই দলংখন মানে মাজুলী যোৰহাট সংযোগী দলংখনৰ কাম কম দেখা মানে চকুৰ মানে কম দেখিছো গতিকে আজি আহি আপোনালোকক দেখাইছো যে এটোৱে আপোনালোকে সেই খুঁটাটো দেখিছে আৰু প্ৰায় ক'বলৈ গ'লে মই ইয়াৰ বিষয়ে মানে বস্তুটো নাজানো যে মইতো ক'বলৈ এজন ইঞ্জিনিয়াৰ নহয় বা এজন আপোনালোকক তাত যোনখিনি দেখো সেইখিনি আপোনালোকক ভিডিঅ'ত দেখাই আৰু দুই এটা কথা আপোনালোকক সংযোগ কৰি দিওঁ কিন্তু প্ৰেক্টিকেলি এই বস্তুটো কি হয় একজেক্টলি মই ক'ব নোৱাৰো গতিকে আৰু মোৰ লগত বন্ধু আছে বন্ধুৱে আপোনালোকক দেখাই আছে যে মই কি কৈছো কি নাই কোৱা নাজানো আৰু বিশেষকৈ ঠাণ্ডাৰ মাজত মানে ক'বলৈ গ'লে আপোনালোকক প্ৰতিখন মানে মাজুলী যোৰহাট সংযোগী দলঙৰ ৰাতি কামৰ ভিডিঅ' দিছো কিন্তু মানে মাজুলী লখিমপুৰ দলঙৰ ভিডিঅ' এই প্ৰথমতে যেতিয়া নেকি খুঁটাৰ কাম মানে হৈছিলে দলংখনৰ প্লেনিং হৈছিলে যে এনেকুৱাত হ'ব তেতিয়াই দিছিলো তাৰপাছতো একেবাৰে কণ্টিনিউ নাই আজি আপোনালোকৰ মাজত বহুত দিনৰ মূৰত আহিছো গতিকে দিনৰ পৰিৱেশ নহয় ৰাতিৰ পৰিৱেশ মানে নাইটৰ পৰিৱেশ দেখাই আছো গতিকে খুব সুন্দৰভাৱে কাম চলাই আছে আৰু কাম চলি আছে আৰু এটাই ভাল হৈছে যে ৰাতি দেখাইছো যে লগা নাই এই কাৰণে এপিনৰ পৰা পুৰা টিপটপ আছে মানে লাইটৰ যোনটো গোটেই পোহৰে আৱৰি আছে আৰু গতিকে কামৰ পৰিৱেশ দেখাম গতিকে আহা এইটো হৈছে 1 নম্বৰ পোষ্ট মাজুলী লখিমপুৰ সংযোগী দলং আৰু গতিকে 2 নম্বৰ পোষ্ট দেখাম আৰু এইখিনি কি কয় মই বিশেষ জ্ঞাত নহয় আৰু গতিকে আপোনালোকক মই মানে এইখিনি যদি জনাহাতে আপোনালোকক প্ৰেক্টিকেলি কৈ দিলোহেঁতেন কিন্তু মই এইকাৰণে যে ক'ব নোৱাৰো মই এইটো বিষয়ত ইমান জ্ঞাত নহয় আৰু গতিকে আপোনালোকক যোনখিনি দেখাওঁ সেই প্ৰেক্টিকেলি সেই বস্তুটোহে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ আৰু পাছত যিখিনি মানে কনষ্ট্ৰাকশ্যনৰ কাম চলাই আছে এইটোত বুলিয়ে নহয় আপোনাৰ ধৰি লওক এইটো হৈছে এতিয়া 2 নম্বৰ পোষ্ট মানে বেছি গেপছন নহয় ধৰি লওক আপোনাৰ 500 মিটাৰমান হ'ব 500 মিটাৰ নহয় এইটো কিমান ডিষ্টেঞ্চ হ'ব 1 নম্বৰৰ পৰা 2 নম্বৰলৈ 1 নম্বৰৰ পৰা 2 নম্বৰলৈ 100 আপোনাৰ 80-100 কি মানে মিটাৰমান হ'ব দূৰত্ব আৰু গতিকে এইটো হৈছে 2 নম্বৰ পোষ্ট আৰু 2 নম্বৰ পোষ্টত আপোনালোকে দেখিছে এইটো এটা মানে তাত ফৰ্মাৰ ফিট কৰি আৰু তাত মানে মছলাটো যোনটো কংক্ৰিট বুলি কয় সেই কংক্ৰিট ঢলা হয় সেই কংক্ৰিট মানে ফৰ্মাৰটো ফিট কৰি কংক্ৰিট ঢালি মেলি এইটো ওপৰতো ষ্টেপ বাই ষ্টেপ এইটো হ'ব সেইটো ষ্টেপ বাই ষ্টেপটো আপোনালোকক দিম কিন্তু এতিয়া যোনখিনি এটা আপোনাৰ দেখিছে আপোনালোকৰ আমি যেনেকৈ এটা ঘৰ তাত বাঁহৰ থুম দি ওপৰত তেনেকৈ আপোনাৰ ঢেলাই দিওঁ ঠিক তেনেকুৱা ইয়াতো আপোনাৰ প্ৰেক্টিকেলি এইবিলাক ডাঙৰ এটা বস্তু লগাই মেলি ধুনীয়াকৈ ছিষ্টেমেটিক কৰিছে বিশেষ মই কথাখিনি মানে ইমান স্পষ্ট ক'ব পৰা নাই এইকাৰণে যে মই মানে বহুত দিনত ইয়াত আহিছোঁ ন কাৰণ কামখিনি দেখি যে মই মানে আচৰিত হৈ গৈছোঁ ইমান কাম হৈ গৈছে এটা মানে এক্সাইটেড মানে বস্তুটো এক্সাইটেড থাকিলে কথাখিনি ক'ব নোৱাৰে আপুনি নিজৰ প্ৰেক্টিকেলি পাব কিবা এটা এক্সাইটমেণ্ট হৈ থাকিলে কথাবিলাক নাহে গতিকে সেই এক্সাইটেড মোৰ হৈ আছে আৰু গতিকে ঠাণ্ডাত আছোঁ এইবিলাক পিন্ধি আছোঁ যে কিবা গুণ্ডা বুলি নাভাবিব একচুৱেলি মানে
সেইটো আকাৰত লাগিছে কিন্তু সেইটো নহয় আপোনালোকে জানে আৰু গতিকে 3 নম্বৰ পোষ্ট দেখাম আহক 3 নম্বৰ পোষ্টটো যাম আৰু তাৰ পাছত আপোনালোকক দেখাই থাকিম ইয়াত আপোনাৰ যোনটো আপোনালোকক আগতে ভিডিঅ' দিছিলোঁ যেতিয়া নেকি প্ৰথম খুঁটাখিনি কাম কৰিছিলে তেতিয়া আপোনালোকক সেই তাৰ মাজত কিবা 14 15 18 কিবা কিবি খুঁটা দি আছিলে সেইখিনি আপোনালোকক দেখাইছিলোঁ আৰু গতিকে আজিও দেখাম আজি মানে আপোনালোকক একদম স্পষ্টভাৱে দেখাম যে সেই দিনৰ পৰা আজি কিমান আজি বেছি দিন হোৱা নাই ন সেই তাৰ পৰা ইমান কাম মানে দ্ৰুতগতিত কাম আগবাঢ়িছে বুলি কৈছোঁ যে কাম দেখি মানে ক'ব লগাত বাধ্য হৈছোঁ যে যথেষ্টখিনি কাম যোনখন মাজুলী যোৰহাটত সংযোগী দলঙতকৈ এইখন দলঙৰ কাম যথেষ্ট উন্নত মানদণ্ড হৈছে মানে আৰু আপুনি চাব পাৰে এপিনে আপোনাৰ জেলাই কৰি আছে মানে কাৰণ এইটো ঢেলাই দিব এইটো কংক্ৰিট ইয়াত সোমোৱাব কংক্ৰিট হ'ব ইয়াত কৰিব এইটো যেনেকৈ আপোনালোকে 2 নম্বৰ পোষ্টটোৰ ওপৰত সেইটো দেখিছে কংক্ৰিটে আপোনাৰ ভৰপূৰ কৰি ৰাখিছে কংক্ৰিটে এইটো আপোনাৰ ফ্ৰেমটো তৰিলে আৰু এই ফ্ৰেমটো এতিয়া বনাই আছে গোটেই আপোনাৰ এইটো কি বুলি কয় এইটো কি বুলি ক'ব এইটো ক'বলৈ গ'লে এইটো এতিয়া আমাৰ ঘৰটো প্ৰতিটো ঘৰতে জালি পৰা ধৰি সকলো কৰে এইটো জালি দি আছে আৰু যথেষ্টখিনি আপোনালোকে ইয়াত এইটো পোষ্টত ইমান লাইটৰ ব্যৱস্থা নাই ইটো ছাইডৰ পৰা আছে গতিকে এইটো ছাইডৰ পৰা অলপ আন্ধাৰ দেখিব পাৰে আৰু গতিকে আৰু আগত যাম আৰু আগৰ প্ৰতিবেদন দেখাম আৰু যদি আপুনি নতুনকৈ যদি চেনেলটো আহিছে তেনেহ'লে চেনেলটো যদি ভাল লাগে তেনেহ'লে আঁকোৱালি ল'ব আৰু যদি বেয়া লাগে বুজাই দিব যে এইটো নহয় এইটো হয় আৰু কথাবিলাক অলপ খেলি মেলি হৈছে চব মিলাই থাকিব আৰু আগত যাওঁ ব'লক আহক